খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মুংমাৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হয় চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতল মেলাৰ সময়ত সমগ্ৰ অঞ্চল আছিল জলমগ্ন। তাকে দেখি তাইসকলে ক'লে খাও খাম। খাও মানে শস্য, খাম মানে সোণ, অৰ্থাৎ সোণালী শস্যৰ দেশ। স্বৰ্গদেউ চুকাফাৰ নেতৃত্বত ঠান ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি।